গুড আফটাৰনুন ক্লাছেছ। আমি যোৱাকালি স্কুৱেৰ আৰু স্কুৱেৰ ৰুটটো ডিছকাছ কৰিছিলোঁ। তো আজি আমি ডিছকাছ কৰিম ঘন আৰু ঘনমূল, কিউব এণ্ড কিউব ৰুট। ঠিক আছে। তো যেনেকৈ আমি স্কুৱেৰটো পাইছিলোঁ যে যেতিয়া আমি দুটা সংখ্যা পূৰণ কৰোঁ আমি তাক স্কুৱেৰ বা বৰ্গ কৰা বুলি কওঁ, বৰ্গ। ঠিক আছে। ঠিক তেনেদৰে যেতিয়া সংখ্যা তিনিটা হৈ যায়, আমি তিনিটা সংখ্যা পূৰণ কৰোঁ, আমি তাক কওঁ কিউব বুলি। হ'ল। তো যদি এৰ ঘন এ কিউব হয়, তেতিয়াহ'লে এ কিউবৰ ঘনমূল হ'ব কি? এ। ঠিক আছে, বুজি পাইছা? মানে কেনেকুৱা কথাটো, যে ছাপ'জ দুইৰ ঘন কি? 2 কিউব। তো কিমান মানে কিমান? 8 হ'ল। তো 8ৰ ঘনমূল কিমান? 2। আৰু কিউব ৰুটক এক্সপ্ৰেছ কৰা হয় এইটোৰে, কিউব ৰুট। ঠিক আছে, বুজি পাইছা? একচুৱেলি মিনিংটো কি? যেতিয়া আমি কিউব ৰুট অফ 8 ওলাম, এতিয়া কিউব ৰুট 8 মানে কি জানানে? 2 কিউব। ঠিক আছে। তাৰপিছত এই বস্তুটোক আমি এনেকৈ লিখিব যে 1/3। যেনেকৈ আমি স্কুৱেৰত লিখিছিলোঁ 1/2, ঠিক তেনেদৰে কিউবত লিখিব পাৰোঁ 1/3। ঠিক আছে। তাৰপিছত এই কিউব কাটা গ'ল, তো কি থাকিলে? 2। তো মানে 8ৰ কিউব ৰুট হ'ব 2। ঠিক আছে, বুজি পাইছা? সকলোৱে বুজি পাইছা? বেছিক বস্তুখিনি বুজি পাইছা? এই কথাখিনি ইয়াতে লিখা আছে যে 3ৰ ঘন হৈছে 27, আনহাতে 27ৰ ঘনমূল হৈছে 3। ঠিক তেনেদৰে 5ৰ ঘন হৈছে 125, আৰু ইয়াৰ বিপৰীতে 125ৰ ঘনমূল হৈছে 5। এই চিনটোৱে ঘনমূল সূচিত কৰে। ঠিক আছে। তো চা, বি কিউব ইজুকেল টু এ যদি হয়, √3a ইজুকেল টু হ'ব কি? বি। এই লাইনটো মনত ৰাখিবা। ঠিক আছে, বুজি পাইছা? এই চাৰ্টখন মনত ৰাখিব পাৰিলে বহুত ভাল, এটলিষ্ট আপ টু 20লৈকে। ঠিক আছে। এতিয়া আমি আলোচনা কৰিম যে কোনটো R.3। তো 1 নম্বৰ কুৱেশ্যনটো সুধিছে যে তলৰ কোনবোৰ ঘনমূল নহয়? এতিয়া ঘনমূল হয় নে নহয় চাবলৈ বহুতকেইটা পদ্ধতি আছে। উৎপাদক বিশ্লেষণ, চ্যুতিহৰণ, এনেকৈ বহুতকেইটা পদ্ধতি আছে। তো তোমালোকে এতিয়া মানে চেক কৰিব লাগিব যে ঘনমূল হয় নে নহয়। তো যদি আমি ছাপ'জ মই তোমালোকক এটা এক্সাম্পল দিছোঁ যে 2 নম্বৰটো চাই দিছোঁ। 2 নম্বৰটো যে কিমান আছে, মই চ্যুতিহৰণ কৰি দেখাইছোঁ 3375। যদি আমি ইয়াক 5 হৰণ কৰোঁ আমি পাম 675। ঠিক আছে। নেক্সট আকৌ যদি কৰোঁ 5ৰে তেতিয়া পাম 135। নেক্সট আকৌ যদি কৰোঁ 5ৰে আমি পাম 27। ঠিক আছে। তাৰপিছত হ'ল, এইটো পালোঁ। এতিয়া কথাটো হ'ল ঘন হয় নে নহয় চাবলৈ সদায় চাব লাগিব যে সংখ্যাবিলাক তিনিটা জোৰত আছেনে নাই। তো চোৱা 5টো চোৱা 3টা আছে, আৰু 3টো চোৱা 3টা আছে, মানে এই 3টাৰ পৰা এটা 5 আহিব, আৰু এই 3ৰ পৰা এটা 3 আহিব।
মানে আল্টিমেটলি কিমান হ'ব 5 × 3 15 মানে কি 15ৰ ঘন হ'ল 3375 আৰু 3375ৰ ঘনমূল হৈছে 15 মানে এই সংখ্যাটো পূৰ্ণ ঘন হ'ব ঠিক আছে বুজি পাইছানে সকলোৱে বুজি পাইছানে ওকে তো তোমালোকে এই বাকীকেইটা কৰি কিনে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা ঠিক আছে বুজি পাইছা তাৰপিছতো আহিব কি তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা সাপোজ মই তোমালোকক দেখাই দিছোঁ এইটো 19টো ঘনফল মানে কি সাপোজ 19টোৰ ঘনফল ওলাব দিছে মানে আমি 19 তিনিটা পূৰণ কৰিম তো পূৰণ কৰিলে আমি কিমান পাম 6859 তো দিছ ইজ দ্য এনচাৰ বুজি পাইছা এণ্ড এই বাকী ৰেট মাৰাকেইটা তোমালোকৰ কাৰণে ঠিক আছে ওকে এতিয়া নেক্সট সংখ্যাটো চোৱা যে তলৰ সংখ্যাকেইটাৰ ঘনৰ একক স্থানত কি সংখ্যা হ'ব একক স্থানত আমি সেইটো ফাইন কৰিব লাগে এটা চাবা মই তোমালোকক এইটো কৈ দিছোঁ 18 তো আমি যেতিয়া 18ৰ ঘন ওলাম তো মানে কি হ'ব 18 × 18 × 18 তো আমাক যেতিয়া অকল এককৰ স্থানটোৰ কথা কয় তো আমি সদায় এককৰ মানে স্থানটোহে চাম আমি দশকৰ ফালে নাযাওঁ এতিয়া চোৱা 8 × 7 = কিমান 64 হ'ল এতিয়া এই 64ৰ অনলি 4টো চাম তো নেক্সট ষ্টেপত কি হ'ব এই 4ৰ লগত এই 8 পূৰণ কৰিম তো কিমান হ'ব 8 × 4 = 32 তো মানে একক স্থানত কিমান থাকিব 2 থাকিব তো ইয়াৰ ঘনৰ একক স্থানত আমি বাকী কি নাজানো বাকী দশকৰ শতকৰ কি থাকে নাজানো কিন্তু আমি এইটো জানিম যে এককৰ স্থানত 2 থাকিব এইটো ফিক্স বুজি পাইছা তো তোমালোকে এতিয়া বাকীকেইটা ফোন কৰি কিনে মোক জনাবা কমেণ্ট ছেকশ্যনত ঠিক আছে মই এইখিনি ক্লিয়াৰ কৰি দিছোঁ ওকে এতিয়া নেক্সটটো চোৱা কি কৈছে যে তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিব লাগিব একে চুটিহৰণ কৰিব পাৰা 6 4 8 যদি আমি ইয়াক চুটিহৰণ কৰোঁ 2ৰে কৰোঁ 3বাৰ 2বাৰ 4বাৰ তাৰপিছত যদি আকৌ 2ৰে কৰোঁ 16 2বাৰ আকৌ 2ৰে কৰোঁ 81 আকৌ 3ৰে কৰোঁ 28 আকৌ 3ৰে কৰোঁ 9 আকৌ 3ৰে কৰোঁ 3 এতিয়া চোৱা মই কি কৈছিলোঁ যে কিমানটা তিনিটা যোৰা হ'ব চোৱা এই 2 3টা হ'ল এই 2 3 এই 3 3টা হ'ল কিন্তু এই 3টো চোৱা ছিংগল থাকি গ'ল নে ই অকলে থাকি গ'ল এতিয়া কথাটো হ'ল যে ই যেতিয়া অকলে থাকিব তেতিয়াতো ইয়াৰ ঘন ওলাব নোৱাৰিম তো ইয়াৰ লগত আৰু কি পূৰণ কৰিব লাগিব তো 3 এটা আছে তো মানে আমাক আৰু কেইটা লাগে 3 দুটা লাগে মানে কিমান 9 লাগে মানে এই গোটেই সংখ্যাটোৰ লগত যদি আমি 9 পূৰণ কৰোঁ তেতিয়া ই পূৰ্ণ ঘন হ'ব তো আমি লিখিব পাৰিম যে 648ৰ লগত যদি 9 পূৰণ কৰা হয় তেতিয়া গোটেই সংখ্যাটো পূৰ্ণ ঘন হ'ব বুজি পাইছানে সকলোৱে বুজি পাইছা তো তোমালোকে এই তিনিটা কৰি কিনে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা ঠিক আছে সকলোৱে বুজি পাইছা অ'কে নেক্সটটো কি সুধিছে যে তলৰ পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিব লাগিব এবাৰ হৰণ কৈছে ছাপ'জ চোৱা 500টো আছে মই তোমালোকক দেখাই দিছোঁ 5ৰে যদি কাটা কিমান হ'ল 1000 তাৰপিছত যদি কাটা 200 তাৰপিছত যদি কাটা
40 তাৰপিছত আকৌ যদি 5ৰে কাটা 8 বাৰ 2 বাৰ 2 বাৰ 2 বাৰ 2 বাৰ এইটো 4 হ'ব 4 ঠিক আছে এতিয়া চোৱা কৈছে যে তলৰ কি সংখ্যাৰে হৰণ কৰিব লাগিব চোৱা 5 তিনিটা পালা 2 তিনিটা পালা তো কি হ'ল কিন্তু এটা এক্সট্ৰা এটা 5 থাকি গ'ল নে যদি সেই এক্সট্ৰা 5টোৰে যদি 500টোক হৰণ কৰা যায় চাবা এক্সট্ৰা 5টোৰে যদি 500টোক হৰণ কৰা যায় তো কিমান থাকিব 1000 হ'ব এটা সেই 1000 টো কি হ'ব সেই 1000 টো কি হ'ব 1000 টো হ'ব তোমালোকৰ পূৰ্ণ ঘন ঠিক আছে বুজি পাইছানে বুজি পাইছা তো তোমালোকে এই 1 2 আৰু 4 টো কৰি কিনে মোক কমেন্ট সেকশনত জনাই দিবা ঠিক আছে ওকে নেক্সট 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনটো চোৱা যে নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল নিৰ্ণয় কৰা একে তুমি যিকোনো পদ্ধতিত কৰিব পাৰা এইটো ছুটি হৰণ কৰিব পাৰা তাৰপিছত উৎপাদক কৰি কেনে কৰিব পাৰা মই তোমালোকক এইটো দেখাই দিছোঁ চোৱা 1 1 3 1 চাবা 1 3 3 1 যদি 11 ডিভাইড কৰোঁ 11 ইন যায় 11 11 2 যায় 11 তো চোৱা এতিয়া মানে কি 1 3 3 1 মানে কিমান জানেনে 1 3 3 1 মানে হৈছে 11 কিউব তো মানে কি 11 হৈছে মানে 11ৰ ঘন হৈছে 1331 আৰু 1331ৰ ঘনমূল হৈছে 11 একে পদ্ধতি ঠিক আছে একেটাও একে উৎপাদক বিশ্লেষণ সাপোজ মই তোমালোকক এইটো কৈ দিছোঁ যে 3375 চোৱা কি কৈছে 3375 যদি 5ৰে কাটা 675 যদি 5ৰে কাটা নেক্সট 135 5ৰে কাটা 27 3ৰে 9 বাৰ 3ৰে 3 বাৰ মানে তাৰপিছত কি লিখিব পাৰা যে 3375 মানে হৈছে 5 কিউব into 3 কিউব therefore 3375 ঘনমূল হৈছে কিমান 15 মানে এই 5 তিনিটাৰ পৰা এটা 5 আহিব আৰু এই 3 তিনিটাৰ পৰা এটা 3 আহিব তো 5 পূৰণ 3 হ'লে 15 ঠিক আছে একে পদ্ধতি এইবিলাক গোটেই এতিয়া এইটো চোৱা দে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰা চোৱা অনুমান কৰিব দিছে এতিয়া চোৱা 8 এই 8000টো চাইছোঁ হা 8000টো মানে ঘনমূল ওলাব দিছে 8000 চাবা এটা 8টো আমি কেনেকৈ পাওঁ যদি আমি 2 3টা পূৰণ কৰোঁ এই 8টো আমি এনেকৈ লিখিব পাৰোঁনে 2 কিউব আৰু এইটো আছে কিমান 1000টো লিখিব পাৰোঁ 10 কিউব মানে আল্টিমেটলি কিমান হ'ল 2 কিউব দিছ ইজ নট স্কুৱেৰ দিছ ইজ কিউব তো আল্টিমেটলি কিমান হ'ল 2 আৰু 10 মানে কিমান 20 এতিয়া তুমি এইটো জাষ্ট এনেকৈ মানে কৰি চাব নোৱাৰা তুমি জাষ্ট মানে দেখি মানে গম পাব লাগিব যে এতিয়া 8 আছে তো মানে কি সংখ্যা কি 3বাৰ সংখ্যা এটা যদি পূৰণ কৰোঁ আমি 8 পাম 2 3টা পূৰণ কৰিলে 8 পাম আৰু ইয়াত চোৱা ইয়াত আছে 1000 8 পূৰণ 1000 হৈ আছে তো 1000 হৈ থাকিলে যদি আমি 10 3টা পূৰণ কৰোঁ আমি পাম 1000 তো তেনেকৈ কৰি কেনে তুমি চাব লাগিব
বুজি পাইছা এইটো কুৱেশ্যন চোৱা যে এটা ঘনকৰ দিশ দিয়া আছে দিশ দিয়া আছে কিমান 1.2 তো তেতিয়া সুধিছে যে ঘনকটোৰ আয়তন কিমান এতিয়া আমি আয়তন ওলাব লাগিলে ঘনকৰ কি ফৰ্মুলা আছিলে L ইনটু বি ইনটু এইচ কিন্তু যেতিয়া ঘনক বুলি কয় কি হৈ যায় মানে গোটেইকেইটা সমান L কিউব তো কি হ'ব 1.2 হোল কিউব তো 1.2 হোল কিউব হ'লে তাৰ এনচাৰটো হ'ব কিমান 17 দশমিকটো নাথাকে বুলি ভাবা প্ৰথমতে 12 কিউব মানে 12 গুণ 146 পূৰণ 12 হ'লে হ'ব 1728 এতিয়া দশমিকটো চোৱা দশমিক এটাৰ পিছত আছে দুটাৰ পিছত আছে তিনিটা মানে চোৱা এটা দুটা তিনিটা তো এই তিনিটাৰ আগত দশমিক আৰু এককটো হ'ব ঘন একক বা চেণ্টিমিটাৰ কিউব বুজি পাইছা এইটো তোমালোকে লিখি লোৱা ঠিক আছে অ'কে নেক্সটটো তোমালোকে হোমৱৰ্ক কৰিবাচোন এইটো এতিয়া চোৱা এইকেইটা চোৱা যে সুধিছে যে 23 ঘনকৰ এককৰ স্থানত অংকটো কি হ'ব 23 চাবা দেই 23 ঘনক মানে কি তিনিবাৰ তাৰপিছত চোৱা যে 3 ৰে 3 কৰিলে 9 অকল এককৰ স্থানটো চাবা এই দশকত কি আছে আমাৰ মেটাৰ নহয় অকল এককৰ স্থানটো চাবা 9 পূৰণ 3 কিমান 27 তো মানে কিমান থাকিল এককৰ স্থানত 7 তো ইয়াৰ এককৰ স্থানত কি থাকিব 7 থাকিব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে এইটো কৰিবা তোমালোকে তলৰ কোনটো সংখ্যা পূৰ্ণ ঘন হয় মানে এইটো কৰিবা এইটো এইমাত্ৰ কৈ দিলোঁ এইটো কোনটো হ'ব অপশ্যন চি সেইটো কোনটো হ'ব তোমালোকে 1 পৰা 20 লৈকে যদি ঘনখিনি জানা তোমালোকে পাবা যে 7 কিউব মানে হৈছে 343 অপশ্যন চি বা অপশ্যন 3 ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে যে যদি m nৰ ঘনমূল হয় মানে কি কৈছে যে m nৰ কি হৈছে ঘনমূল চোৱা সাপোজ 2 আছে 8 ৰ ঘনমূল 2 মানে কৈছে যে m nৰ ঘনমূল মানে m nৰ ঘনমূল তেতিয়াহ'লে সুধিছে যে nৰ মান কিমান হ'ব চোৱা nৰ মান কিমান হ'ব এতিয়া আমি চোৱা এই 2 কিউব মানে 8 পালোঁ কিন্তু √8 বুলি ক'লেহে আমি 2 পাম হয়নে নহয় এতিয়া ঠিক তেনেদৰে এইটোক আমি কি বুলি লৈছোঁ mটো কি বুলি লিখিব পাৰোঁ n কিউব যদি লিখোঁ n কিউবটো কিমান হ'ব ইয়াৰ চোৱা চিম্পলি চোৱা ইমান কমপ্লিকেট চোৱা যদি nৰ ঘনমূল মানে mটো আছে mৰ ঘনমূল n তেতিয়াহ'লে সুধিছে যে nৰ মান কিমান হ'ব m কিউব হ'ব চিম্পল তো m কিউব হ'লেহে যেতিয়া আমি তাৰ ঘন ওলাম m পাম মানে যেতিয়া তাৰ ঘনমূল ওলাম তেতিয়া আমি m পাম হয়নে নহয়
বুজি পাইছা? বুজি পোৱা নাই? চোৱা, এম কাৰ ঘনমূল? এনৰ ঘনমূল। মানে ই হৈছে ঘনমূল, ই হৈছে ঘনমূল। আৰু ঘনমূলটো কেনেকৈ আমি এক্সপ্ৰেছ কৰিছে এনেকৈ। তেতিয়াহ'লে সুধিছে যে এনৰ মান কিমান? তো এনৰ মান কিমান হ'ব? এম কিউব হ'ব লাগিব ন। তো এম কিউব হ'লেহে 1/3 কাটাকাটি গৈ এমটো এনৰ ঘনমূল হ'ব। বুজি পাইছা? বুজি পাইছানে? এইটো অকণমান কমপ্লিকেটেড, এইটো পৰীক্ষাত আহিব পাৰে আৰু চান্স আছে। এইটো চোৱা, ইয়াৰ কি হ'ব? এইটো মানে আমি 2 কিউব লিখিব পাৰোঁ। এইটো কি হ'ব? 3 কিউব লিখিব পাৰোঁ। এইটো কি হ'ব? 4 কিউব লিখিব পাৰোঁ। তাৰপিছত চকুৰে প্লাছ কৰি দিয়া, কিমান হ'ব? এইটো কিমান হ'ব? 2 + 3 + 4 কিমান হ'ব? 5, 5 × 7 9। কোনটো হ'ব? অপশ্যন 4 ইজ দ্য কাৰেক্ট অপশ্যন। ঠিক আছে, বুজি পাইছা? তো আজিলৈ ইমানে। আমি নেক্সট ক্লাছত আৰম্ভ কৰিম সূচক আৰু ঘাত। ঠিক আছে, আজিলৈ আহিছোঁ।